এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আহি গল ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে দিন ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনত যদি আপুনি প্ৰতিদ্বন্দিতা কৰিম বুলি ভাবিছে তেনেহলে হাজু হওক কিয়নো চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এতিয়া সকলো ধৰণে প্ৰস্তুতি চলাইছে আৰু যিকোনো মুহূৰ্ততে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন হাজু হওক এতিয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে আপুনিও পঞ্চায়ত নিৰ্বাচনৰ বাবে হাজু হৈ উঠিছে চৰকাৰ সকলো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰৰ তৰফৰ পৰা কিদৰে এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব সেই সন্দৰ্ভতো কৰিছে মন্তব্য হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন এবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগিব ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব তেওঁলোক বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিছে অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা লাভ কৰিব কোনে কোনে পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব সেই সন্দৰ্ভতো জনাইছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ লগে লগে হ'ব নিৰ্বাচন এপ্ৰিল মাহৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে এতিয়া চৰকাৰ যিকোনো মুহূৰ্ততে দিন ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোকে এতিয়া সাজু হোৱাৰ আহ্বান জনাইছে যিসকল লোকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব তেওঁলোকক সাজু হ'বলৈ আহ্বান জনাইছে পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ উঠিছে এতিয়া বিজেপিও যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন কেইবাটাও নতুন নিয়ম অনা হৈছে এবাৰ 12 বিধকৈ নথি লাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাসকলৰ আৰু সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম অনুকৰণ কৰিব লাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাসকলে কি এই 12 বিধ নথি মনত ৰাখক 12 বিধ নথি আপুনিও সাজু কৰক পঞ্চায়ত নিৰ্বাচনত যদি প্ৰতিদ্বন্দিতা কৰিম বুলি ভাবিছে বাকি যায় প্ৰমাণ পত্ৰ লাগিব আপোনাক সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ লাগিব বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ লাগিব জাতিগত প্ৰমাণ পত্ৰ লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ লাগিব খাজনা ৰচিদ লাগিব শপতনামা লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আপুনি জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅচি জমা দিব লাগিব প্ৰাৰ্থীৰ নামত লাগিব নতুন বেংক একাউণ্ট প্ৰস্তাৱকৰ নথি লাগিব আৰু গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ লাগিব এই 12 বিধ নথি যদি আপোনাৰ হাতত আছে তেনেহলে আপুনি পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰিব পাৰিব আৰু পঞ্চায়ত নিৰ্বাচন এইবাৰ সম্পূৰ্ণ অৰাজনৈতিকভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আদালতৰ যি বাধা আছিল সেই বাধাও ইতিমধ্যে দূৰ হ'ল যিহেতু আদালতৰ তৰফৰ পৰা ইতিমধ্যে ৰায় দিছে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব যি বিবাদবান পঞ্চায়ত আছে সেই পঞ্চায়তক বাদ দি ৰাজ্যৰ সকলো পঞ্চায়ততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব আৰু এইবাৰ আদালতৰ নিৰ্দেশৰ পিছতে সাজু হৈ উঠিছে চৰকাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ লগে লগে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰাৰ্থীৰ শপতনামাত কি তথ্য লাগিব মনত ৰাখক প্ৰাৰ্থীয়ে মনোনয়ন প্ৰপত্ৰৰ লগত শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ সত্যায়িত প্ৰতিলিপি জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ আচল প্ৰমাণ পত্ৰ দেখুৱাব লাগিব প্ৰকৃত যিসমূহ প্ৰমাণ পত্ৰ আছে জেৰক্স কপি নহয় প্ৰকৃত প্ৰমাণ পত্ৰ আপুনি দেখুৱাব লাগিব প্ৰাৰ্থীয়ে মনোনয়ন প্ৰপত্ৰৰ লগত দাখিল কৰা শপতনামা নিজৰ বাসস্থানত কাৰ্যকৰী চেনিটাৰী শৌচালয় থকা বুলি উল্লেখ থাকিব লাগিব আৰু প্ৰকৃততে চেনিটাৰী শৌচালয় ব্যৱহাৰ কৰা হ'ব লাগিব ভোটাধিকাৰ সন্দৰ্ভতো আছে বহু নিয়ম কোনো ব্যক্তি একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব কোনো ব্যক্তি একাধিক গাঁও পঞ্চায়ত অথবা একাধিক জিলা পৰিষদত ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ 5 বছৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ 5 বছৰ জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ এনেধৰণে বহু নিয়ম আছে এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ যিসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম বুলি ভাবিছে তেওঁলোকে এই নতুন নিয়মৰ মাজেৰে সাজু হওক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰ ইতিমধ্যে সাজু হৈছে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ লগে লগে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন যিকোনো মুহূৰ্ততে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম
ইলেকশন হায়ার সেকেন্ডারি পরীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপনার নোটিফিকেশন দি লগালে স্যার হায়ার সেকেন্ডারি পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নোটিফিকেশন দি লগালে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো কথা কৈছিল
যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি